নমস্কাৰ জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টোত গাঁথনি কৰোঁতে কিমানখিনি ইটা খৰচা হ'ল মই আপোনালোকক গোটেইখিনি হিচাপ দিয়াৰ কাৰণে চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। আৰু আপোনালোকে দেখি আছে মই যিমানকেইটা দৰ্জা খিৰিকীৰ ফ্ৰেম লগাইছোঁ গোটেইবোৰ লোহাৰ হয়। আৰু ফ্ৰেমৰ লগতে দৰ্জাৰ পাল্লা লগতে খিৰিকীৰ ফ্ৰেমৰ পাল্লা আৰু লগত গ্ৰিল চবখিনি একেলগতে আছে। ইয়াত কেৱল গ্লাছটো লগাব লাগিব। আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। এই ঘৰটোৰ মই ভিডিঅ'টো বেছি হাইট দিয়া নাই, গতিকে ঠাইখিনি বহুতে ওখ হয়। ভিডিঅ'টোত মোৰ ইটা বেছি খৰচা হোৱা নাই। আৰু দেৱালবোৰ মই গোটেই 5 ইঞ্চিৰে দিছোঁ। আৰু ইয়াতে মোৰ ইটা খৰচা হৈছে 2400 ইটা, ফাউণ্ডেশ্যনৰ পৰা মুধালৈকে। আৰু আপোনালোকক মই প্লাষ্টাৰ হ'লে গোটেইখিনি কিমান খৰচা হ'ল আপোনালোকক হিচাপটো দিয়াৰ কাৰণে চেষ্টা কৰিম। আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পালে এটা লাইক কৰিব। আৰু যিসকলে চেনেলটো নতুনকৈ চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু আজিৰ ভিডিঅ'ত মোৰ ক'ব লগা ইমানখিনি আছিলে। আৰু নেক্সট এটা ভিডিঅ'ত মই আপোনালোকক এই ঘৰটোৰ গোটেইখিনি হিচাপ দিম। আজিলৈ মানে ধন্যবাদ। আবেলি রে রোদালি ধীরে ধীরে হারাই যায়। আবেলির রোদালি ধীরে ধীরে হেরাই যায়। আবেলি রে রোদালি ধীরে ধীরে ঢিমিকি জলে শেৱালি যে